Okay, so hello everyone, this is Sergio and welcome back to a new vlog. So guys, time হৈছে এতিয়া ৰাতিপুৱাৰ 9:49 9:49 9:50 আৰু বাহিৰত দিছে কুঁৱলী বাহিৰত দি আছে কুঁৱলী এই 9:10 বজাতো আৰু 10 বজালৈকে মই আছোঁ এতিয়া হৈ কালি ৰাতি শুৱাতে অলপমান দেৰি হ'ল সেইকাৰণে আজি উঠাতে অকণমান দেৰি অ'কে তো উঠিয়ে দেখিলোঁ মানে ৰুমটোৰ হালত বহুত বেছি খাৰাপ মানে বহুত বেছি আৰু এনেকৈ দেখাই দিওঁ ভালকৈ চাব নালাগে বহুত বেছি খাৰাপ কাৰণ ৱাইফ গৈছে ঘৰত মাইকে মানে তো এই দুদিন ধৰি মই ৰুম ক্লিন কৰাই নাই মানে একদম ৰুমৰ হালত বহুত বেছি খাৰাপ তো এতিয়া ফাৰ্ষ্ট টাইম হ'ল মোৰ কাম মানে ফাৰ্ষ্ট কাম এতিয়া ৰুম ক্লিন কৰা অ'কে তো আমাৰ নিচিনা বিয়া কৰা মানুহবিলাকৰ প্ৰব্লেম কি মানে চবৰে নহয় আৰু মোৰ নিচিনা 2-4-5জনৰ মানে কেনেকুৱা আমি ঘৰৰ চাফ চাফাইটো অলপ কম কৰোঁ মানে অলপ কম কৰা হয় তো সেইকাৰণে বহুত বেছি প্ৰব্লেম একচুৱেলি বহুতখিনি বেছি প্ৰব্লেম তো যেতিয়া ৱাইফ নাথাকে ঘৰত তেতিয়া বহুত বেছি অৱস্থা বেয়া হয় ৰুমটোৰ এতিয়া ক্লিন কৰিব লাগিব ৰুমটো উপায় নাই অ'কে তো এতিয়া ৰুম ক্লিন কৰাত লাগি যাওঁ কাৰণ মোৰ হালত দেখিছেনে বাৰু একদম নামানে বেছি নেদেখাওঁ বেছি দেখালে গালিহে খাম চাগে এতিয়া ব্লগটো মানে যদি দেখা পায় ৱাইফে তেতিয়া গালিহে পাৰিব তো সেইকাৰণে বেছি নেদেখাওঁ এতিয়া ৰুমটো ক্লিন কৰোঁ মই চলো এইটো ৰুম হৈ গ'ল বঢ়িয়া ক্লিন আৰু মই গা চা ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ বঢ়িয়াকৈ এতিয়া তো এতিয়া আমাৰ ঘৰত মানে বঢ়িয়া সৰু জ্বলা হৈছে মানে বঢ়িয়া তো কি কৰিম আজি মই আচাৰ বনাওঁ ফাৰ্ষ্ট টাইম বনাম আজি আচাৰটো হ'ব জলকীয়াৰ এই সৰু যে ৰঙা জলকীয়া আছে সেইটো আমাৰ ঘৰত বহুত লাগিছে মানে তো সেইটোৰ হ'ব আচাৰ তো আজি ফাৰ্ষ্ট টাইম বনাম তো বঢ়িয়াকৈ চাই থাকক ভিডিঅ'টো তো এইবোৰ হৈছে ধান জালুক খুদি জালুক তো এইবোৰ আমাৰ মানে ঘৰৰ পিছফালে বম লাগিছে মানে তো ধাৰাসাৰে লাগিছে তো এইবোৰ বনাম বঢ়িয়াকৈ আচাৰ তো এইখিনি এতিয়া কি কৰিম এইখিনি মানে এই ওপৰৰ যিগিলা ঠানি আছে ওপৰৰ ঠানিগিলা এৰাই মানে ৰ'দত বঢ়িয়াকৈ শুকাই দিম ৰ'দটো নায়েই বাৰু কিন্তু বঢ়িয়াকৈ শুকাই দিম ৰ'দত এইটো অলপ শুকোৱা হ'লে তাৰপিছত বঢ়িয়াকৈ বনোৱা যাব আচাৰটো মানে তো চাওক বঢ়িয়া ৰঙা সেউজীয়া হালধীয়া জলকীয়া তো এতিয়া হ'ব জলকীয়াৰ আচাৰ কি নাজানো মই দেখিলে আহিব পাৰে Papa, amor. Jaluk kam korong. Coba. Jaluk kam korong. Ada kor. Lagi. Jalan dulu begitu.
দিয়া জাল ধৰিব কিন্তু তো জাল ধৰিব কিন্তু জাল ধৰিব थोड़े कुछ नहीं दे সুন্দর ছিঁড়ে দিই কি করে গো Dong jak ধরবো কিন্তু জাল জাল ধরবো কেন লরিস কোন লরিস dari hati. লাহে লাহে দেখতো নুদুলবি হ্যাঁ ছয়টা ছয় গেল ছয় না লরিস আছে ছাড়া ধরবো নাহলে কি কোনো নল করে না বাবা ওই থরি থাকে ছোট ছোট চাপ ছোট চাপ ও সকল খাই দাঁড়ায় যা চাইছে সকল খাবার খাই বুঝো সকল লই যা যা তো এনেকৈ দান ঠিক এটা ওলাই মানে এইখিনি বঢ়িয়াকৈ এবাৰ শুকা দিওঁ তো কেইটামান আৰু কেঁচা জলকীয়া আছিলে মানে সেইকেইটা নিদিলোঁ সেইকেইটা দিলে অলপ বেয়া লাগিব সেইকাৰণে এই ৰঙা 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 কেইটা বিশেষকৈ এইকেইটা মানে ৰেডি কৰি এতিয়া শুকা দিম বঢ়িয়াকৈ শুকা চুকা দি তাৰপিছত আমি এতিয়া নেক্সট গৰম কৰিম তেল বঢ়িয়াকৈ এতিয়া শুকালেও অ'কে তো এতিয়া তেলটো গৰম হোৱাৰ পিছত আমি লাহেকৈ গেছটো বন্ধ কৰি দিলোঁ আৰু সেই তেলখিনি আমি অলপমান ঠাণ্ডা হ'ব দিলোঁ আৰু ঠাণ্ডা হোৱাৰ লগে লগে আমি বঢ়িয়াকৈ গোটেই তেলখিনি ঠাণ্ডা তেলখিনি মানে বটলত বঢ়িয়াকৈ ভৰাই দিলোঁ মানে আমি যিটো বটলত আচাৰখিনি ৰাখিম তো মই ইয়াতে এটা বস্তু পাহৰি গৈছোঁ যে গৰম তেলখিনিত পাঁচফোৰণ দিব লাগে সেইটো মই একচুৱেলি নাজানিছিলোঁ তো মায়ে পিছত কৈছে মোক যে পাঁচফোৰণ দিব লাগে আৰু সেইখিনি মায়ে নিজে দি দিছে আৰু পাঁচফোৰণখিনি দিয়াৰ কাৰণে বহুত ধুনীয়া চেণ্ট এটা ওলাইছে আৰু এতিয়া কাম হ'ল আমাৰ এই শুকোৱা জলকীয়াকেইটা তাত দিয়াৰ তো এতিয়া বঢ়িয়াকৈ লৈ যাওঁ আৰু বঢ়িয়াকৈ দি দিওঁ তেলত তো তেল কিজানি কম হ'ল পিছত মিক্স কৰি দিম বাৰু একো নাই তো এইখিনি এতিয়া মিক্স কৰোঁ মিক্স কৰি মানে ইয়াতে ঢালি দিওঁ বঢ়িয়াকৈ তো ভুলটো ক'ত হ'ল তাৰমানে মই ভিডিঅ'ত মোবাইলটো ইয়াতে থৈ প্লে কৰি এইটো জলকীয়াখিনি ইয়াতে দি আছিলোঁ কিন্তু মোৰ প্লে হোৱা নাছিলে মানে আৰু তেনেকৈ সেইখিনি সময় গুচি গ'ল মই অলৰেডি দি দিলোঁ ইয়াতে তো এয়া সোমাই গ'ল ইয়াতে কিন্তু সেইখিনি ফুটেজ ল'ব নোৱাৰিলোঁ একো নাই আপোনালোকে বুজি ল'ব বাৰু আপোনালোকে দেখিলে মই ৰ'দৰ পৰা লৈ আহি এইখিনি সময়তে মানে মিষ্টেকটো হৈ গ'ল আৰু এইটো মোৰ মিষ্টেক অ'কে তো এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ আচাৰ বনোৱা হৈ গ'ল মোৰ আৰু এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ কি হ'ল নাজানো ভিডিঅ'টো হ'ব আৰু সেইটোৱে বাকী এইখিনি বাই বাই वंदे मातरम भारत माता की जय जय हिंद जय अहोम जय कमलापुर टाटा बाय बाय